Thank you so much, Guwahati Police. Thank you so much, Guwahati Police. বহিৰাজ্যৰ ইউটিউবাৰৰ মুখত অসম আৰক্ষীৰ প্ৰশংসা। भाई अभी हमारे साथ कुछ ऑफिसर्स हैं, इतना कुछ करने के बाद भी क्रेडिट नहीं लेना चाह रहे। और सबसे पहले तो कपिल सर अभी भी बाइक में लगे हुए हैं। थैंक यू सो मच सर। बाकी हमारे साथ जनकिया सर है। बहुत बड़ी टीम है और बाइक अभी मिल गई है, लेकिन वो कोई भी फ्री नहीं है। এইগৰাকী ইউটিউবাৰক আপুনি চিনি পাইছেনে? এৱে হৈছে ৰাইডাৰ ননী। কিছুদিন পূৰ্বে এইগৰাকী ইউটিউবাৰ গুৱাহাটীলৈ আহি আহুকালৰ সন্মুখীন হৈছিল। সৰুসজাৰ এটা গেষ্ট হাউচৰ পৰা চুৰি হৈছিল ননীৰ সতীৰ্থৰ বাইকখন। সেয়া আছিল 5 মাৰ্চৰ কথা। তাৰ পাছতে সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ অসম আৰক্ষীক বাইকৰ সন্ধান কৰিবলৈ আহ্বান জনাইছিল ননীয়ে। বশিষ্ঠ থানাত ৰুজু হৈছিল গোচৰো। গোচৰৰ পাছতেই ক্ষিপ্ৰতাৰে বাইকৰ সন্ধানত নামিছিল অসম আৰক্ষী। সন্ধান ওলাল অৱশেষত ননীৰ সতীৰ্থৰ বাইকখন। ধুবুৰী ফকীৰগঞ্জৰ পৰা উদ্ধাৰ কৰা হ'ল বাইকখন। অৱশেষত বশিষ্ঠ থানাৰ পৰা বাইকখন নিবলৈ আহিল ৰাইডাৰ ননী। বশিষ্ঠ আৰক্ষীৰ লগতে অসম আৰক্ষীকো প্ৰশংসা কৰিলে দেশৰ জনপ্ৰিয় ইউটিউবাৰগৰাকীয়ে। तो भाई अभी फाइनली हम लोग पुलिस स्टेशन पहुंच गए और यहाँ पे हमें अपनी बाइक का फर्स्ट लुक देखने को मिला है। तो मैं आप लोगों को दिखाना चाहूँगी कि भाई बाइक की क्या कंडीशन है। और अभी कुछ लोग सोच रहे होंगे कि ये तो मेरी वाली बाइक नहीं है। तो भाई ये मेरी को राइडर की बाइक है, जो कि मेरी इस राइड में मेरे ही काम के लिए मेरे साथ राइड करती है। और मेरी जितनी भी वीडियो का काम और एडिटिंग का काम होता है वो इसी बाइक के और इस राइडर के जरिए होता है। तो इस बाइक की रिस्पॉन्सिबिलिटी भी मेरी रिस्पॉन्सिबिलिटी होती है, क्योंकि मेरे रिक्वेस्ट में और मेरे काम के लिए ये बाइक मेरे साथ है। जिन्होंने सीरियसली 5 से 6 दिन के अंदर इस बाइक को हम तक वापस पहुंचाने के लिए दिन रात की अपनी कड़ी मेहनत करी है। गुवाहाटी के वशिष्ठ पुलिस स्टेशन की पूरी टीम को थैंक यू सो मच। सबसे पहले तो कपिल सर अभी भी बाइक में लगे हुए हैं। थैंक यू सो मच सर। बाकी हमारे साथ जनकिया सर है। बहुत बड़ी टीम है और बाइक अभी मिल गई है, लेकिन वो कोई भी फ्री नहीं है। वो बाकी के अपने केस में लगे हुए हैं। प्लीज सर लोगों के लिए एक लाइक कर दीजिए और एक एप्रिसिएशन वाला प्यार से कमेंट कर दीजिए। थैंक यू सो मच गुवाहाटी पुलिस। ইপিনে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী সদনৰ মজিয়াত। এগৰাকী ছোৱালী অসমলৈ আহোঁতে বাইক চুৰি হ'ল। হি ইজ এ ইণ্টাৰনেশ্যনেল ট্ৰেভেলাৰ। আমি কি কৰিব লাগিব? মনে মনে মুখ্যমন্ত্ৰীক গৈ ক'ব লাগিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, বাইকখন চুৰি হৈছে, আমাৰ অসমৰ বদনাম হ'ব দেই, আপুনি 2 দিনত ওলাই দিয়ক। আৰু এই 2 দিন আমি ক'তো এই কথাটো নুলিয়াম, যাতে আমাৰ অসমৰ বদনাম নহয়। দিছ ইজ হাউ উই শুড কণ্ডাক্ট আৱাৰ চেল্ফ ফৰ দ্য নিউ আছে। অসমৰ বেয়া কথা লুকাই দিয়ক, কিন্তু মোৰ ৰুমত আহি মোক একাউণ্টেবল কৰক যে মুখ্যমন্ত্ৰী মহোদয় 72 ঘণ্টা আপোনাক সময় দিছোঁ, আপুনি 72 ঘণ্টাৰ ভিতৰত বাইকখন উলিয়াওক, আৰু নহ'লে ছোৱালীজনীক নতুন বাইক এখন চৰকাৰৰ পৰা কিনি দিয়ক, আৰু এই 3 দিন ছোৱালীজনীক আমাৰ অতিথিশালাত ৰাখক, কাৰণ আমাৰ ষ্টেটৰ বদনাম হ'ব নোৱাৰে। এছেম্বলিত যেতিয়া কথাবোৰ ওলাই প্ৰতিদিনত লিখে, কৰ্ণাটকৰ যিজন ছোৱালী ৰাতিপুৱা ল'ৰা ইনফোচিছত কাম কৰিব যায়, তাক কানাডা মানুহ এজনে সোধে, আৰে তোমাৰ আসাম মে তো বাইক ভি চুৰি হৈ যাতে, আৰে তোমাৰ আসাম মে তো ইয়ে হতে। আমাৰ সন্মুখত আমি কোনখন অসমক বিশ্বৰ বৰসভালৈ লৈ যাম? আপুনি সঁচাটো অসমৰ ভালৰ কাৰণে ক'ব নক'ব, ডেট ইজ ইয়ৰ মেণ্টেলিটি। ননীৰ বাইক চুৰিক লৈ গৰম হৈ পৰিল বিধানসভাৰ অধিৱেশন। বিৰোধীয়ে বিষয়টোক লৈ উভতি ধৰিছিল মুখ্যমন্ত্ৰীক। বিৰোধীক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ক'লে, মোৰ আজি ঘৰত কিবা এটা ঘটনা হৈছে স্বামী আৰু পত্নীৰ মাজত, সত্য। বাহিৰত কম নে নকম, ল'ৰাজনে বাহিৰত ক'ব নে নক'ব, ডেট ইজ লেফ্ট টু হিজ জাষ্টিফিকেশ্যন। মই কেছ দিব নোৱাৰোঁ। প্ৰতিদিনে যিটো কথা লিখিছে সঁচা লিখিছে, মইতো কেছ দিব নোৱাৰোঁ। কিন্তু লিখিম নে নিলিখিম তাৰ প্ৰতিয়ে প্ৰমাণ কৰে যে মই জননী জন্মভূমিক কিমান ভাল। মাননীয় অধ্যক্ষ মহোদয়, আজি বাইকখন ওলালে, নামকেইটা কোনে চুৰি কৰিছিল ক'লে আপুনি হয়তো অলপমান ক'বতো লাগিবই, কাৰণ সঁচা ক'বই দিছে। অধ্যক্ষ মহোদয়, বাইকখন উদ্ধাৰ হোৱাৰ কথাটো হেডলাইন কিন্তু নকৰি, যদি চুৰি হোৱাৰ কথাটো হেডলাইন কৰাৰ মোৰ সাহস আছে, উদ্ধাৰ হোৱাৰ কথাটো লিখাৰ সাহস মোৰ কিয় নাই? আৰু এনে ধৰণৰ ব্যক্তিয়ে মোৰ জননী জন্মভূমিক হতাশাৰ মাজত বন্দী কৰি ৰাখিছে। এইসকল ব্যক্তিয়ে অসমত আন্দোলনৰ এটা বীজ ৰোপণ কৰিছিল, আৰু এইসকল ব্যক্তি নাথাকিলে 1991 চনতে আলফাৰ সমস্যাৰ সমাধান হ'লহেঁতেন, 22,000 যুৱকে মৃত্যুৰ সন্মুখীন নহ'লে। কোৱা হয় শেষ ভালেই সকলো ভাল। এই ইউটিউবাৰগৰাকী বাইক চুৰি আৰু আৰক্ষীৰ ভূমিকাই চৰকাৰ আৰু অসম আৰক্ষীৰ প্ৰতি থকা জনতাৰ যি আস্থা সেয়া অধিক গ্ৰাহক কৰিলে।
ব্যুৰো ৰিপৰ্ট NB News।